তামোল কোনে কাটি শৰাই সজাই দিছে? ৰিম্পী বায়ে কাটি সজাই দিছে দৰাক দিনত দিবলৈ। শলাত খুচি দিছে ধুনীয়াকে। এখন কি লৈ আছা? আৰু এইখন কি লৈছা? চেলেং কাপোৰ। কোনে দিলে? কইনাৰ ঘৰ ক'তনো? বিহপুৰীয়া। তোমাৰ ঘৰ ক'ত? পিছলাগুৰিৰ পৰা বিহপুৰীয়াত কইনা চাইছে। কোনে চাই দিলে? ফেচবুকত চিনাকি হ'ল। অভিভাৱকসকল, দৰাৰ কাৰণে কইনা বিচাৰিবলৈ টেনচন নাই আৰু কইনাৰ কাৰণে দৰা বিচাৰিবলৈ টেনচন নাই। ফেচবুক আছে। দেখিছে নাই? আপোনালোকে ভাবিছে ল'ৰা ছোৱালী সৰু হৈ আছে, নিজে নিজে ফেচবুকত চিনাকি হৈ কইনা পচন্দ কৰি লৈছে। কইনাৰ নামটো কি? নীলাক্ষী। বৰ ধুনীয়া নাম দেই। ফুলখালি আছে নাই? কেইজনী? এওঁ কিন্তু বিৰাট ভাগ্যৱান দেই। এওঁ কিন্তু বিৰাট ভাগ্যৱান। আজিকালি আমাৰ সমাজবোৰত ফুলখালি ননদ এইবিলাক একেবাৰে হেৰাই গৈছে, কাৰণ সকলোৰে সন্তান এটা এটা। আমাৰ সমাজৰ পৰা ফুলখালি ননদ হেৰাই যোৱাৰ উপক্ৰম হৈছে। এওঁৰ কিন্তু ফুলখালি দুগৰাকী আছে। এতিয়া সখী আছে নাই? ৰাতিটো আজি যাব লাগিব কইনা আনিবলৈ। কিমান সময়ত যাত্ৰা কৰিবা? 9টা বজাত। কিমান মানুহ যাব তোমাৰ লগত? 20 জনমান যাব। মাত্ৰ 20 জন? কিয়? এনে আজিকালি ৰাতি দৰাৰ লগত যোৱা মানুহ নোলায় ন? কৰে ইঞ্জিনিয়াৰ। তুমি কি কৰা? ল'ৰা কোম্পানীত কাম কৰি মনে মনে ফেচবুকত ইঞ্জিনিয়াৰ কইনা পচন্দ কৰি লৈছে। ঠিক আছে, যোৱা বাৰু।